লাষ্ট ভিডিঅ'টোত তোমালোকে দেখা পাইছিলা পানীগাঁও অঞ্চলৰ এই বিশেষ মাছৰ বজাৰখন আৰু তাৰ সমান্তৰালকৈ তোমালোকক দেখাইছিলোঁ আমি আজাদ বজাৰৰ কিছু দৃশ্যাংশ আজি বিহুৰ এই স্পেচিয়েল ব্লগটোলৈ আকৌ এবাৰ স্বাগতম আৰু ভিডিঅ'টোৰ লাষ্টত যদিনা মানে আজিতো উৰুকা কাইলৈ আমি এই 14 ফিট মেজিটো আমি কাইলৈ ৰাতিপুৱা জ্বলাম তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব কাৰণ লাষ্টত এই মেজিটো জ্বলি যাব হেল্ল' এভৰিৱান পুনৰ একবাৰ স্বাগতম জনাইছোঁ মই এটা নতুন ভিডিঅ'লৈ আৰু আজি হৈছে উৰুকা এই ভিডিঅ'টো স্পেচিয়েলি হ'ব গৈ আছে এটা বিহু স্পেচিয়েল ভিডিঅ' আৰু এইফালে বাবাই মেজিৰ প্ৰিপেৰেশ্যনত লাগি গ'ল বঢ়িয়া লাগিছে এই হেৰি বিহুৰ কাৰণে এতিয়া মাঘৰ বিহু আজি উৰুকা মেজি জ্বলিব লাগিব মানে এই কামটো মই নাজানো মানে ইয়াৰ জোখ মাখ মই একো নাজানো তো মোৰ কম বহল বেছি দ চাপৰ হৈ থাকিব সেইকাৰণে মই কৰা নাই এইটো পিছৰখিনি আমি গোটেই তিনিটাই মিলি পিনি কৰিম এইফালে আমাৰ মেজিক হৈ ৰেডি আছে ধুনীয়াকৈ পূৰা প্ৰপাৰ চাইজত কটা হৈ গৈছে এইখন আমাৰ বাৰী এখন ফুকনৰ বাৰী বাঁহ আছে এডাল বাবাই নিলে তো মই এডাল লৈ যাব লাগিব দুডাল আনিছোঁ বহুত গধুৰ ইয়াৰ ভিতৰত পানী সোমাই আছে আল্টিমেট গধুৰ কাৰণ ইয়াৰ ভিতৰত পানী সোমাই আছে ন এতিয়া কি আমাৰ কেমেৰামেনে কৈছে যে মোৰ বয়সত হেনো মায়ে 4ডালকৈ আনিছে মই জনামতে মানুহৰ হাত দুখন থাকে সেইবোৰ সৰু সৰু মুখ চুপতি আমাৰ ঘৰত চলি থাকে জানানে এতিয়া ইমান ডাঙৰ মেজি বনাম গাতটো এনাৰ্জি লাগিব সেইটো কাৰণে গোটেইকেইটাই চাহ খালো কৰ্মসংখ বজ উঠায় গাইজ এতিয়া আমি লৰা লৰিকৈ লাগি গলো এই 14 ফিট মেজিটো বনাবলৈ ইমান ইজি নহয় কাৰণ ইয়াক খাৰা ৰাখিব লাগিব বেকা হ'ব দিব নালাগিব আৰু জোখত বনাব লাগিব আমি তিনিওজনে সমানে সমানে হাত চলালো আৰু লাষ্টত ঘাই খুটাটোত এই তামোলৰ পাতকেইটা লগাই আমি কমপ্লিট কৰিলো আমাৰ মেজি কিন্তু তোমালোকক আকৌ এবাৰ মনত পেলাই দিওঁ এই মেজিটো ৰাতিপুৱা হোৱাৰ লগে লগে আমি জ্বলাবলৈ গৈ আছো আৰু জ্বলোৱাৰ পিছত ঢেৰ কিবা কিবি দেখিবলৈ পাম আৰু উৰুকাৰ ৰাতি হোৱালে আমাৰ ঘৰলৈ চেত্ৰীদাই গাখীৰ দিবলৈ আহিলে এতিয়া এফালে বাবাহঁতে জুই ফুৰাই মানে আমি লাগিলো পাকঘৰত মায়ে ইমানখিনি অকলে নোৱাৰিব বুলি মই আৰু দাদাই হেল্প কৰিলো বাকী তোমালোকৰ পোনা কোনে বনাব আজি পুৰা মাংস আৰু চুঙাত দিয়া মাংস মানে আজি আমাৰ তিনিবিধ এভাগ মায়ে বনাই আছে এভাগ হৈছে আমাৰ ছাগলী মাংস দাদাই বনাইছে হাঁহৰ মাংস আৰু মই এইটো চুঙা এটা হাতত কেমেৰা ধৰি আছো এইটো কেমেৰা ভিডিঅ'টো অফ কৰাৰ লগতে মই এইডোখৰত যে চিলাই থোৱা আছে মাংসখিনি লৈ যাম গাইজ ইয়াতকৈ আৰু সুখ কি হ'ব পাৰে খোৱা মেইন এতিয়া মা আৰু দাদা ইফালে নিজৰ নিজৰ ৰন্ধন প্ৰকৰণ কৰি থাকে মানে ময়ো এফালে শলাদ দিয়া মাংসখিনি পুৰি ললো ধুনীয়াকে আৰু খুব কম টাইমৰ ভিতৰতে আমাৰ চুঙাত দিয়া মাংসখিনিও ৰেডি হৈ গ'ল এতিয়া ৰাইজে কেনেকুৱা পাইছে সুধো আহক মজা মা খাইছো কেনেকুৱা লাগিছে এই চুঙাত দিয়া মাংসকণ জুই কাষত খাইছিলো যে আৰু টেষ্টি লাগিছিল খাই অলপ টাইম পেটটো শান্তি দিয়াৰ পিছত আমি ৰাতি ডিনাৰো একেলগে কৰিলো আমাৰ খোৱা বোৱা হৈ গ'ল আমাৰ চব কাম বন হৈ গ'ল বনোৱা মেলা যি খাম বুলি কৈছিলোঁ চব আপোনালোকে দেখিলেই তো এতিয়া জাষ্ট হোমগে কাৰণ মোৰ ভাগৰ সাংঘাতিক ভাগৰ লাগিছে তোমালোকক লগ পাম কাইলৈ ৰাতিপুৱাই গুড মৰ্ণিং এভৰিৱান এতিয়া সেই মুহূৰ্তলৈ আগবাঢ়িছোঁ যোনটো মুহূৰ্তৰ কাৰণে নেকি চবেই ৰৈ আছিলে মই গা পা ধুই মেলি ৰেডি হ'লোঁ দাদা গা ধুই আছে বাবাই ৰেডি হ'ল ভাইটি এটা আহিছে ভাইটিটো ৰেডি হৈ আছে এতিয়া বাছ মেজিত জুই লগাবহে কথা এতিয়া ফাইনেলি সেই টাইমটো আহিলে যিটো টাইমত নেকি আমি এই মেজি ভাগত জুই লগাবলৈ গৈ আছো কিন্তু তোমালোকে জানানে এই মেজি ভাগক যিহেৰে জ্বলোৱা হয় তাক কি বুলি কোৱা হয় তোমালোকৰ উত্তৰৰ বাবে কমেণ্ট ছেকশ্যনটো খোলা আছে যোনে জানা উত্তৰটো দি যাবা এতিয়া তোমালোকৰ বহুতে নাজানিবও পাৰা যে মেজিটো আমি এনেই জ্বলাই দিব নোৱাৰো গা পা ধুই নিজকে শুদ্ধ কৰি 3 পাক ঘূৰিহে মেজি ভাগ জ্বলোৱা হয় এতিয়া মেজি ভাগত জুই দিয়াৰ লগে লগে মেজি ভাগত দপদপাই জ্বলি উঠিল মেজি ভাগ জ্বলি থাকে মানে ইয়াৰ তলত বিভিন্ন ধৰণৰ ফূৰ্তি ফাৰ্তা হয় আৰু এইসমূহে সেইসমূহ উৎসৱ যিয়ে অসমখনক একগোট কৰি ৰাখে তো এয়া আছিল আমাৰ অসমীয়া সংস্কৃতি আমাৰ অসমীয়া কালচাৰ যোনটো নেকি বছৰেকৰ মূৰত এবাৰ আমি খুব ধুমধামেৰে পালন কৰোঁ এয়া অগ্নি দেৱতাৰ পূজা আজিৰ পৰা জুইৰ উত্তাপটো বেছি হয় বুলি মনা হয় আৰু ইয়াত বিভিন্ন ধৰণৰ ধেমালি চলে লোকৰ মেজিখিনি ঘঁহা হয় নিজৰ মেজিটোক অকণমান ওপৰত ৰখা হয় আৰু কিছুমান শ্লোগান দিয়া হয় যোনখিনি চবেই জানে যেনে পু গ'ল মা গ'ল অগ্নি দেৱতাৰ বল হ'ল আমাৰ মেজি ধুমধাম লোকৰ মেজি ফুচুক ফাচাক বহুতখিনি যেতিয়া চহৰীকৰণ হ'ল বা যেতিয়া মানুহখিনি চহৰলৈ শ্বিফ্ট হ'ল তেতিয়া বহুতখিনি বস্তুত এই সংস্কৃতিখিনি হয়তো ক'ৰবাত হেৰাই গৈছে আৰু আমি ধৰি ৰাখিবলৈ অলপমান চাইছোঁ চেষ্টা কৰিছোঁ তো আই হোপ ভিডিঅ'খিনি চাই বহুতখিনিয়ে আমাৰ সংস্কৃতিখিনিৰ লগত পৰিচিত হ'ব এয়াই আমাৰ গৌৰৱ
আৰু এয়াই আমাৰ সংস্কৃতি। এই সময়কণত মোৰ ফালৰ পৰা এটা বাৰ্তা তোমালোকলৈ। ডাঙৰ ব্যক্তিসকলে যিসকলে মোৰ ভিডিঅ'টো চাই আছা বা কোনোবা ডেকা লয় যদি মোৰ ভিডিঅ' চাই আছা, তোমালোকৰ এইটো পাৰ্চনেল চইচ, কিন্তু বছৰেকৰ বিহুটো তেতিয়াহে বিহু বিহু লাগে যেতিয়া সকলোবিলাক সুস্থ মগজেৰে থাকে। যি টি মানুহে যি টি ক'লেও যি টি খাই নিদিবা। বিহু মানে ঘৰৰ পৰিয়ালটোৰ লগত আনন্দকে থকা দিনহে। বাকী এইফালে আমাৰ ডাঙৰ নবৌয়ে অগ্নি সেৱাৰ কাৰণে কলপাত কাটি আনিলে। এয়া ৰাজা কলপাত কাটিছো, অগ্নি সেৱা কৰিম দেই। একদম বহুত ভাল লাগিলে। হেপী বিহু চবকে, অডিয়েঞ্চ। ব'লা হেপী বিহু। থেংক ইউ চবকে। আমাৰ মাইনাদা হেপী বিহু ৰাজা। এয়া মাইনাদাৰ জিজা আৰু বা আহিছে ৱেষ্ট বেংগলৰ পৰা। অল দ্য ৱে ফ্ৰম ৱেষ্ট বেংগল। বহুত ভাল লাগিছে, নতুন এক্সপিৰিয়েঞ্চ হয় এইটো। হেপী বিহু। হেপী মাঘ বিহু। ৰাতিপুৱা ইমান সোনকালে উঠা নহয়, আজিয়ে গম পাইছো ৰাতিপুৱা আমাৰ ঘৰখনৰ পৰিৱেশটো বহুত ধুনীয়া লাগে। মানে কি ফ্ৰেছনেছ বা। এতিয়া আমাৰ অগ্নি সেৱা কৰিব সময় আহি গ'ল। আমাৰ মেজি জুই সম্পূৰ্ণকৈ জ্বলি আজৰি। এতিয়া বাছ এটা কাম আছে, যোনটো নেকি আমাৰ সকলোৰে যিমান কেইজন অসমীয়া আছে প্ৰত্যেকৰ সেইটো নিয়ম যে আমি এতিয়া অগ্নি সেৱা কৰিব লাগিব। আৰু আমাৰ ঘৰৰ লক্ষীজনী গা পা ধুই মেলি ৰেডি হৈ আহে মানে আমি অলপমান ৱেইট কৰিলোঁ। তাৰপিছত মাও হাততে তামোল পাণ আৰু পিঠা পনা লৈ পিনি অগ্নি সেৱা কৰিবলৈ উপস্থিত হ'ল। কাষতে বাবাই কলপাততে পিঠাখিনি সজাই পিনি মালৈ আগবঢ়াই দিছে। বছৰেকৰ এই বিহুটোত আমি সকলোৱে অগ্নি দেৱতাৰ ওচৰত সেৱা কৰিলোঁ। এতিয়া অগ্নি সেৱা কৰাৰ পিছত এফালে মায়ে চাহ বনাবলৈ লাগিলে আৰু লগত আছে মাৰ হাতৰ পিঠা আৰু চাহ। এতিয়া মেজিৰ তলত খোৱা হ'বগে। বছৰৰ এই বিশেষ দিনটোত মেজিৰ তলত চাহ খোৱাৰ মজাই কিন্তু বেলেগ। ইফালে আইদেৱে আমাৰ কাৰণে দৈ লৈ আহিছে। মেজিৰ জুই ফুৱাই আমি টেঙা দৈ আৰু ক্ৰীমৰ সোৱাদ ল'লোঁ। এনেকৈ নিজৰ ব্ৰেকফাষ্টটো খতম কৰাৰ পিছত আমাৰ ঘৰৰ মুৰব্বীজন অৰ্থাৎ বাবাক আমি গোটেইকেইটাই সেৱা কৰিলোঁ। তো এয়া আছিল আমাৰ বছৰেকৰ ভোগালী বিহুটি। আৰু আমি একেলগে ফূৰ্তি ফাৰ্তা কৰিলোঁ। একেলগে কালি ৰাতি এসাঁজ ভাত খালোঁ উৰুকাৰ দিনা, আৰু বিহুৰ দিনাখনি অগ্নি সেৱা কৰি মেজিৰ তলতে আমি ঘৰৰ আটাইকেইটাই চাহ পানী খালোঁ, জলপান খালোঁ। তো এয়াই আছিল আমাৰ বিহুৰ যোনখিনি আমি কেনেকৈ চেলিব্ৰেট কৰিলোঁ সেইখিনি তোমালোকে গোটেইখিনি দেখিলাই। তো আশা কৰোঁ এই অগ্নি জুইকুৰাতে যাতে সকলো মাৰি মৰক, যিমানখিনি বীজাণু আছে গাঁৱৰ সকলো যাতে মৰি ধ্বংস হওক, যোনটো আমাৰ নেকি বিশ্বাস আছে। যিহেতু এইটো ভোগালী বিহু, তো সকলোৱে যাতে ভঁৰাল সম্পূৰ্ণ হৈ থাকে, কাৰো যাতে একো অভাৱ নাথাকক, সকলোৱে যাতে আলিবলিকে চলিব পাৰে তাৰে কামনা কৰিলোঁ। আৰু ভিডিঅ'টো লেটকৈ আহিছে যদিও লাষ্টত পলমকৈ হ'লেও সকলোকে বিহুৰ বহুত শুভকামনা থাকিল। সকলোৰে মংগল হওক। বাকী আজিৰ ভিডিঅ'টো বাছ এডোখৰলৈকে আছে। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। আৰু তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা আৰু যদি ভাবা যে মই ডিজাৰ্ভ কৰোঁ, দেন তলত ছাবস্ক্ৰাইব বাটনটো আছে, তাত টিপি দিবলৈ অকণো কুণ্ঠাবোধ নকৰিবা। বাকী লগ পাম অন্য এটা ভিডিঅ'ত। এনেদৰে মৰম দি যাবা, ছাপোৰ্ট কৰি যাবা। আই লাভ ইউ ছ' মাছ। থেংক ইউ ছ' মাছ ফৰ ইয়ৰ লাভ এণ্ড ছাপোৰ্ট। থেংকছ এ লট।